নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ' লৈ। আৰু বন্ধুসকল, ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে যদি নতুনকৈ ইউটিউবত কাম কৰাৰ আৰম্ভ কৰিছে বা ভাবিছে ইন ফিউচাৰত চেনেলটো মনিটাইজ কৰিম, 2-1 টকা ইনকাম কৰিম বুলি, তো তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। বহুতে মনিটাইজেশ্যন এপ্লাই কৰাৰ আগতে বহুতে ভুল কৰে, যিবিলাক মানে ভুল কি ক'ম, যিবিলাক কপিৰাইট আহে, কপিৰাইট ষ্ট্ৰাইক আহে। আপোনাৰ চেনেলত যদি মনিটাইজেশ্যন কৰাৰ আগতে এপ্লাই কৰাৰ আগতে যদি কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট তেনেকুৱা থাকে নহয়, তেতিয়াহ'লে আপোনাৰ চেনেলটো কোনোদিনে মনিটাইজ নহয়। এইটো কথা মনত ৰাখিব। কাৰণ কিয় চাওক, মই আজি ৰাতিপুৱা এটা ৰিলছ দিছিলোঁ আৰু সেই ৰিলছটোত মোক মানে কমেণ্ট কৰিছিলে। কমেণ্ট কৰোঁতে কোন হয় বুলি পেলাই চালোঁ, সেইজন হৈছে মোৰ লগৰ। আচলতে তেওঁৰ চেনেল বুলি মই জনা নাছিলোঁ। তাৰপিছত গৈ পেলাই গোটেইখিনি চালোঁ, চোৱাৰ পিছত চিনি পালোঁ যে মোৰে লগৰ হয় বুলি। ফোন নম্বৰ আছিলে, কল কৰি সুধিলোঁ। তাৰ যিটো চেনেল হয়, চেনেলৰ গোটেইখিনি বস্তু চালোঁ মই। তেওঁৰ চেনেলটোত 1000 ভিডিঅ' আছে, 1000+ ভিডিঅ' আছে আৰু ছাবস্ক্ৰাইবাৰ আছে 48,000.9K, মানে 48,900+ ছাবস্ক্ৰাইবাৰ আছে। 50,000, আধা লাখৰ ওচৰা-ওচৰি হ'ব গৈ আছে আৰু মানে চিলভাৰ প্লে বটন পোৱাৰ যোগ্যতা হ'বগৈ আৰু বেছি দিন নাই মানে। চ' যিয়ে নহওক, চালোঁ, চাই পেলাই লগৰজনক চিনি পোৱাৰ কাৰণে কল কৰিলোঁ। বোলে চেনেলটো যে ইমানখিনি ছাবস্ক্ৰাইবাৰ আছে, ইমান ভিডিঅ' দিছা, তাৰপিছত এপ্লাই মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰাৰ অপশ্যন মানে যিখিনি ভিউ ৱাচ টাইম লাগে সেইখিনিও কমপ্লিট হৈ গৈছে, কিন্তু লগৰজনৰ চেনেলটো মনিটাইজেশ্যন হোৱা নাই। চ' মই ক'লোঁ কেনেকুৱা কি, আৰু সেই চেনেলটোত ভিডিঅ'ৰ কণ্টেণ্টবিলাক চালোঁ। মোৰ লগৰজনে মানে কি কৰে, প্ৰায় ষ্টেজ প্ৰগ্ৰামবোৰত ডান্স কৰে। ডান্স কৰি, যিহেতু ডান্স কৰে, তাতে মিউজিক লগাই ডান্স কৰে, আৰু সেই মিউজিকবোৰৰ পৰা বহুত মানে মই জনাত কপিৰাইট আহিছে। কাৰণ অকল মানে প্ৰায় তেনেকুৱা ভিডিঅ'ই বেছিকৈ বনায় ডান্স প্ৰগ্ৰামৰ ষ্টেজ প্ৰগ্ৰামৰ। চ' মই গম পালোঁ তেওঁৰ চেনেলটোত সেইকাৰণে কপিৰাইট আহি আছে, আৰু মই সুধিলোঁ কপিৰাইট আছে নেকি বুলি পেলাই। কপিৰাইট আছেও। চ' এতিয়া সেই কপিৰাইটকেইটা মানে সেইটো ডিলিট কৰিব পৰা নাই। ডিলিট কৰিব পৰা নাই মানে অপশ্যন এটা আছে, তাতে আপোনাৰ ভিডিঅ'টো ডিলিট কৰিব নালাগে। জাষ্ট আপোনাৰ যিখিনি কপিৰাইট আছে সেইখিনি মানে আমি মিউট কৰি দিব পাৰোঁ। চ' তাকে ক'লোঁ, এতিয়া মই মাতি পঠাইছোঁ, কেতিয়া আহে। সি কৈছে চেনেলটো মনিটাইজেশ্যন হ'লেতো ভালে আছিলে। মই কৈছোঁ যিখিনি মোৰ নলেজ আছে মই ট্ৰাই কৰি চাম, মোৰ ওচৰলৈ আহিবি বুলি পেলাই। এতিয়া মাতি পঠাইছোঁ, সেইকাৰণে কেতিয়া আহে নাজানো। চ' গতিকে আপোনালোকেও যদি কেতিয়াবা এনেকৈ মনিটাইজেশ্যন কৰাৰ আগতে চেক কৰি ল'ব, আৰু যেতিয়া মনিটাইজেশ্যনৰ এপ্লাই কৰিব তেতিয়া আপোনাৰ চেনেলটোত এটাও কপিৰাইট থাকিব নালাগিব বা কপিৰাইট ষ্ট্ৰাইক থাকিব নালাগিব। সেইকাৰণে মই কওঁ আপোনালোকক, সদায় যিমান পাৰে নিজৰ কণ্টেণ্ট বনাব, নিজেই ভইচ অভাৰ কৰিব বা নিজে কথা কৈ বনাব, নিজে বস্তুবিলাক দেখুৱাই বনাব। বেলেগৰ ভিডিঅ' ইউজ নকৰিব বা এনেকুৱা মিউজিকবিলাক বেছিকৈ ইউজ নকৰিব। আমি চাওক, যিমানে মিউজিক ইউজ কৰোঁ নহয়, সিমানে আমাৰ তাত কপিৰাইট অহাৰ বেছি চান্স থাকে। সেইদিনা চাওক, এতিয়া মই গম পাইছিলোঁ, হ'লেও মানে 30 ছেকেণ্ডৰ ভিতৰত কপিৰাইট আহে বুলি মই গম পাওঁ, মানে বেছি হ'লে। কিন্তু মই কি কৰিছিলোঁ, 30 ছেকেণ্ড নহয়, 20 ছেকেণ্ড 22 ছেকেণ্ড কৰি ছট পূজাৰ সিদিনাখন ভিডিঅ' এটা দিছিলোঁ। তাতে মোৰ 3টা মিউজিক এড হৈছিলে, আৰু 3টা মিউজিকতো মোৰ কি হ'ল, একেবাৰে কপিৰাইট আহি গ'ল ভিডিঅ'টোত। চ' চালোঁ, এটা এটাকৈ এডিট কৰি বৰ্তমান কপিৰাইটটো বাৰু হাতাই দিলোঁ। যিয়ে নহয়, এতিয়া যিটো ভিডিঅ'টো সেইটো বাৰু মনিটাইজ হ'ল। ত' এনেকুৱাই, যদি আপোনালোকে কেতিয়াবা যদি ইউটিউব চেনেল খুলিম বুলি ভাবিছে বা কাম কৰিম বুলি ভাবিছে, সদায় মনিটাইজেশ্যন নোহোৱালৈকে আপোনালোকে নিজৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব, মানে নিজৰ ভিডিঅ'বোৰ বনাব, আনৰ ভিডিঅ' বেছি ইউজ নকৰিব, ঠিক আছে। আৰু চাওক, যদিও আমাৰ যেতিয়া চেনেলটো মনিটাইজেশ্যন হ'ব, মনিটাইজেশ্যন হোৱাৰ পিছত যদিও আমি বেলেগৰ বস্তু ইউজ কৰোঁ, তেতিয়া যদিও বাই চান্স আপোনাৰ চেনেলটোত কপিৰাইট আহে, কপিৰাইট আহিলে আপোনাৰ চেনেলটোত একো অসুবিধা নহয়। জাষ্ট আপোনাৰ যিখিনি আৰ্নিং হ'ব সেই ভিডিঅ'টোত, যদি আপুনি কপিৰাইটটো ৰিমুভ কৰিব নোৱাৰে, তেতিয়াহ'লে যিখিনি পইচা ইনকাম হ'ব আপোনাৰ মনিটাইজেশ্যন হোৱাৰ পিছত, সেই ইনকামখিনি যিজনে কপিৰাইট দিব আপোনাৰ ভিডিঅ'টোত, তেওঁ 70% পাব, আৰু বাকী 30%খিনিহে আপোনাক দিব ইউটিউব কোম্পানীয়ে। সেইটো অট'মেটিকলি ইউটিউব কোম্পানীৰ পৰা চিলেক্টেড থাকে। যিজনে কপিৰাইট দিব, যিখিনি আপোনাৰ ইনকাম হ'ব সেইখিনি সেই কপিৰাইট দিয়া অনাৰজনত যাব, আৰু আপুনি 30%খিনিহে পাব। চ' গতিকে এইটোৱে হ'ল কথা। অকল ইউটিউব বুলি নহয়, ফেচবুকতো ছেম। যিমান পাৰে নিজৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব, নিজে ভিডিঅ' দি যাব। ফেচবুকতো একেই ছেম। যদি কপিৰাইট আহে, আপোনাৰ আৰ্নিংখিনি যিজন অনাৰে কপিৰাইট দিব তেওঁৱে পাব। আৰু কিন্তু ফেচবুকতো সেই একেই, যদি আপোনাৰ কপিৰাইট থাকে, আপোনাৰ চেনেলটো মনিটাইজেশ্যন নহয়। চ' গতিকে এইখিনি আপোনালোকে কথা মনত ৰাখিব, সদায় নিজৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব। এতিয়া যিয়ে নহওক, চাওক, মোৰ লগৰজনৰ 48,900 ছাবস্ক্ৰাইবাৰ আছে।
চ' 1000 ভিডিঅ' আছে তাতে হয়তো কিমানটা বা কপিৰাইট লাগিছে নাজানো যিমান পাৰোঁ সহায় কৰি দিবৰ কাৰণে চেষ্টা কৰিম মাতি পঠিয়াইছোঁ এতিয়া কেতিয়া আহে নাজানো সেইকাৰণে আপোনালোককো ভিডিঅ'টো বনাই দিলোঁ কাৰণ কিয় আজিকালি বহুতে ইউটিউব চেনেল খুলিছে বা ফেচবুক চেনেল খুলিছে বহুতে হয়তো 2-1 টকা ইনকাম কৰিম বুলি ভাবিছে চ' সেইকাৰণে কৈছোঁ ইন ফিউচাৰত যদি আপোনালোকে এনেকৈ ইউটিউব চেনেল খুলিম বুলি ভাবিছে যদি বা ফেচবুক চেনেলৰ কাম কৰিম বুলি ভাবিছে যদি তেতিয়াহ'লে এই ভুলখিনি নকৰিব সদায় নিজৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব এই কথাষাৰ মনত ৰাখিব আপোনালোকেও